ফাইনেলি গাইছ আমি খানা এটা খাব আহিছিলোঁ আৰু খানাটো খাব আহি ধুনীয়াকৈ পানী নিব আহি আছোঁ। খানাটো দেখাই আছোঁ আপোনালোকক, কিমান দূৰ আহিছোঁ দেখিছে নহয় পানী নিবৰ কাৰণে। মানে ওচৰত পানী তেনেকুৱা সুবিধা নাই, তো সেইকাৰণে আমি অলপ দূৰলৈ যাবলগীয়া আছে পানী আনিব। তো আপোনালোকক দেখাই আছোঁ কিমান দূৰত আহিছোঁ পানী নিবৰ কাৰণে। এইটো দেখিছে ৰঙা টিং লৈ গৈ আছে, এইটো পূৰা কাম কৰিব আৰু মই লগতে মানে এনেই আহি আছোঁ আৰু লগত সাৰথি হয়, ইমান দূৰ আহিব ন, সেইকাৰণে লগতে আহি আছোঁ মই। আৰু আহি আহি আমি পানী নিয়া মানুহ ঘৰ পাইছোঁহি আৰু অকণমান আছে পামগৈ আৰু এইফালে পানী নিম আৰু এইফালে মানুহ ঘৰ দেখাই আছোঁ আপোনালোকক ধুনীয়াকৈ। এইঘৰ মানুহলৈকে আমি পানী নিম, তাৰপৰা পানী ল'লোঁ আৰু এইফালে ধুনীয়াকৈ দেখিছে মাছ মাংস মানে মাংসও মাছো আছে। তো মাংসখিনি মানে অকণ ধুবলৈ দিছোঁ ইহঁতকেইটাক, তো ধুনীয়াকৈ ধুই আছে। এইফালে দেউতাক আৰু এইফালে পুতেক দুয়োটাই মাছ মাংসটো ধুইছে। পানীটো ধুনীয়াকৈ মানে অকণমান চাফা কৰি ধুব লাগিব ন মাংস। আৰু এইফালে আইতাকে নাতিনীয়েকক পূৰা চুলি বান্ধি ইয়াত লাগি আছে, পূৰা ব্যস্ত লবৰেদি। এইফালে দেখিছে নহয়, তাৰ পৰা হাই দি আছে ইফালৰ পৰা। আৰু জেগাডোখৰ চাওকচোন কিমান ধুনীয়া, ইফালে চাওক একদম পূৰা মানে খানা খোৱা জেগা আৰু একদম ধুনীয়াকৈ খাব পাৰি। বহুত ধুনীয়া জেগা একদম, গছ চছ আছে ধুনীয়াকৈ, মাটিটো ওখ ধুনীয়াকৈ পানী খাব পাৰিলে। এইফালে বজাৰখিনি আমাৰ এইফালে খৰিখিনি মানে একদম ৰ'দতে উলিয়াই থৈ দিয়া হৈছে। এইফালে শুকুৱাও হ'ব, যদিও অলপ জেকি থাকে মানে শুকুৱাও হ'ব। এইফালে আমাৰ ককা দেখিছে নহয়, ককা একদম তামাম মানে ককা একে পূৰা পেপাৰ পঢ়াত ব্যস্ত। আজি বাতৰি মানে ককা তামাম পঢ়ি আছে। এইফালে জেগাডোখৰ দেখিছে কি ধুনীয়া সুন্দৰ পৰিৱেশ একদম, মানে থাকি ভাল লাগে ধুনীয়াকৈ। আৰু এইফালে জুই ধৰিছে আৰু ৰান্ধনীয়ে দেই, লাহে লাহে জুই ধৰিছে। আৰু এইফালে মাছ দেখিছে, এইফালে লাহে লাহে জুই ধৰা আৰম্ভ হৈছে আৰু। আৰু অলপ এইফালে আহিছে খানাৰ সদস্যসকল, এয়া আহি পাইছে আৰু গাড়ীৰ পৰা ওলাইছে, লাহে লাহে গাড়ীৰ পৰা নামিছে। এইফালে দেখিছে ধুনীয়াকৈ তাৰপৰাই মানে হাত বাউলি দি ধুনীয়াকৈ আমাক বাই বাই দিছে। সকলো আহি আছে, অলপ পিছত মানে কামত লাগিব আৰু সকলো আহি পাই আছেহে লাহে লাহে। ধাম ধুম কামত লাগি গৈছে দেখিছে নহয়, কিন্তু মাহীয়েকে বহি গৈছে। এফালে মাকে জীয়েকক আহি পূৰা মানে অকণমান লাগি ভাগি চুলি তুলি ঠিক ঠাক কৰি দিছে তথাপিও যিমানে যি নহওক। আৰু আমাৰ এইফালে এইটো মই আৰু এইফালে এনেই বেকাৰ, আৰু এইফালে এইটো দেখিছে নহয় এই পূৰা মানে সোৱাদ ব্যস্ত এনি টাইম খোৱা মানে তাৰ দেখিছে চাইজ দেখিলেই গম পায়। তো দেখিছে এই দেখিছে হাঁহি তাৰ চাক ইহ। আৰু এইফালে পূৰা টিং চোৱাত ব্যস্ত, এইফালে দেখিছে পূৰা টিং চাই আছে। আৰু নতুন টিং দেখিছে ন, ৰঙা টিং। আৰু এইফালে নতুন ৰান্ধনি একদম পূৰা লাগি গ'ল আহি, আৰু এইফালে ইয়াক কামত লগাই দিছে পূৰা কাপোৰ ধৰিবলৈ। মানে হাৱা পূৰা পথাৰত হাৱা জেগা ন, ধুনীয়াকৈ হাৱা মানে আহিব নোৱাৰাকৈ ধুনীয়াকৈ কাপোৰ ধৰিব লগাই দিছে। এইফালে পূৰা এটা গছকি গছকি ধৰিছে আৰু এইফালে কাপোৰ দি দিছে পূৰা ধুনীয়াকৈ দেখিছেনে, কি ধুনীয়াকৈ মানে পথাৰত বতাহ নাহিবৰ কাৰণে কিমান ধুনীয়া এটা সুবিধা কৰি দিছে দেখিছে। এতিয়া ধৰি থকা মানুহকেইটাহে অলপ প্ৰব্লেম হ'ব, সিহঁতে ধৰিয়ে থাকিব লাগিব নহ'লে, কাৰণ বাঁহ চাহটো ইয়াত সুবিধা নাই ন। এইফালে ইটাল ৰেডি, আৰু এইফালে বস্তু বাহানিয়ে চাউল ধোৱা হৈ গৈছে আৰু ধুনীয়াকৈ বহাই দিব এতিয়া। আৰু এইফালে চব্জিখিনি মানে অকণমান জোকাৰি জোকাৰি নথ'লে ধূলি হৈ যায়, মানে জোকাৰি কৰি থৈ দিছে ধুনীয়াকৈ। আৰু এইফালে পূৰা গাজৰ চালাড কটাত ব্যস্ত, এইফালে গাজৰ চালাড পূৰা কটা গৈ আছে। এইফালে ধুনীয়াকৈ কাটি আছে, আৰু সেইফালে হেৰি দুটা মোবাইল চোৱাত ব্যস্ত। আৰু এইফালে ৰান্ধনীয়ে ধাম ধুম মানে চাউল বহোৱাত ব্যস্ত হৈ গৈছে, লাগি গৈছে আৰু সোনকালে বনাব লাগে। সেয়া যে পূৰা লাগি আছে কামত একদম। আৰু এইটো কুটুকাটাককৈ ইটো সিটো যোগাৰ দি আছে ই সৰু সুৰাকৈ। এইটো নোহোৱা নহয় কাম কৰি আছে অলপ অলপকৈ দেই, নকৰা নহয়। এইফালে খানা আৰম্ভ আমাৰ হৈছেই, আৰু খানা সম্পূৰ্ণ হৈছেই, আৰু এই বস্তু বাহানি চব সকলো হৈছে একে সকলো ধুনীয়াকৈ পৰিপাটিকৈ হৈ গৈছে। আৰু এইফালে পাপৰ পোৰাও খতমেই হ'ল, পাপৰ পোৰা ঠোঙাত ভৰাই থৈ দিছে। এইফালে ইয়াক পানী যোগান কৰিব লগাই দিছোঁ, আৰু পানী মেইন, পানী নহ'লে একো নহয়। সেইকাৰণে মই এইফালে কি আৰু বেকাৰ, আৰু এইফালে এইটোতো খায়ে থাকে এনিটাইম। মই এনেই বহি বহি চাই আছোঁ, সকলোৱে কাম কৰি আছে ধুনীয়াকৈ। আৰু এইফালে আমাৰ দুটাক বহাই দিলে খাবৰ কাৰণে, আৰু এওঁতো মোবাইল চোৱাতে ব্যস্ত। এইফালে সকলো ডাঙৰ মানুহো বহি গ'ল ধুনীয়াকৈ, এটা ছাইডৰ পৰা ধুনীয়াকৈ পৰিপাটিকৈ সকলো বহি গৈছে। ইফালে ককাহঁতো বহি গৈছে ধুনীয়াকৈ, সকলোকে দিয়া খতম হৈছে আৰু।
সকলো ধুনীয়াকৈ পৰিপাটিকৈ বহিছে আৰু এইফালে আমাৰ এইফালে এইটোতো খায়ে আছে, এইফালে খাই আছে আৰু এইফালে ধুনীয়াকৈ সেৱা ধৰিছে সকলোৱে সেৱা ধৰাৰ পিছত আমাৰ খানাটো খোৱা আৰম্ভ হৈছে আৰু। তো আজিৰ ভিডিঅ'টো ইমানেই আছিলে।